কাৰ্যসূচী পালন কৰি আছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীৰ মূল লক্ষ্যটো হৈছে যে SI কেলেংকাৰী অৰ্থাৎ অসম চৰকাৰৰ উপপৰিদৰ্শক নিযুক্তিৰ ক্ষেত্ৰত যি দুৰ্নীতি চলিছে এই যি পৰীক্ষা পদ্ধতি যি অনিয়ম এই অনিয়মত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী পোনপটীয়াভাৱে জগৰীয়া। গতিকে আমি মুখ্যমন্ত্ৰীয়ে এই দুৰ্নীতিৰ এই মানে অনিয়মত দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰক, সেই কথাটো আমি কৈছোঁ। আৰু নিযুক্তি কেলেংকাৰীৰ ক্ষেত্ৰত যিসকল লোক জড়িত থকা ব্যক্তিসকলক উপযুক্ত শাস্তি দিব লাগে, কঠোৰভাৱে তেওঁলোকক সোনকালে এৰেষ্ট কৰিব লাগে। আৰু হাইকোৰ্টৰ এজন চিটিং জাজৰ দ্বাৰা, কাৰণ অসম আৰক্ষীয়ে কৰিছে দুৰ্নীতি, অসম আৰক্ষীৰ শীৰ্ষ পদাধিকাৰীসকলে দুৰ্নীতিৰ লগত জড়িত আৰু এই শীৰ্ষ পদাধিকাৰী যেতিয়া নেকি দুৰ্নীতিত জড়িত সেই সময়ত এই দুৰ্নীতিৰ লগত জড়িত বিষয়াসকলৰ শীৰ্ষ বিষয়া আমলাসকলৰ দুৰ্নীতি তদন্ত কৰিব তলতীয়া কোনোবা কৰ্মচাৰীয়ে সেই তদন্ত কেতিয়াও মানে নিৰপেক্ষ হ'ব নোৱাৰে, কোনো দায়িত্বশীল ভূমিকা তেওঁলোকে পালন কৰিব নোৱাৰিব। গতিকে নিৰপেক্ষ তদন্তৰ স্বাৰ্থ এই সমগ্ৰ তদন্ত আপোনাৰ হাইকোৰ্টৰ এজন চিটিং জাজৰ দ্বাৰা কৰাব লাগে বুলি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা আৰু আজি চিৰাং জিলা কংগ্ৰেছ কমিটিৰ আমি আবেদন জনাইছোঁ। আমি আজিৰ এই কাৰ্যসূচীত পূৰ্বৰে পৰা কিন্তু সক্ৰিয় হৈ আছে আৰক্ষীৰ লোক, আপোনালোকক যাতে প্ৰৱেশ কৰিব নোৱাৰে। নাই, আৰক্ষীৰ শীৰ্ষ মহলত দুৰ্নীতি হৈছে, আৰক্ষীৰ শীৰ্ষ মহলৰ নখদৰ্পণত আৰু গৃহ বিভাগৰ পোনপটীয়া হস্তক্ষেপত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা পোনপটীয়াভাৱে এই নিযুক্তি কেলেংকাৰীৰ লগত জড়িত থকা বুলি আমি পোনপটীয়াভাৱে অভিযোগ কৰিছোঁ। মুখ্যমন্ত্ৰী কাৰ্যালয়ত কৰ্মৰত বিষয়া কৰ্মচাৰী আমলাসকলে লিষ্ট তৈয়াৰ কৰি দিছে, RSSৰ মুখ্য কাৰ্যালয়ৰ পৰা তালিকা তৈয়াৰ কৰি দিয়া হৈছে আৰু সেই তালিকাত থকা ব্যক্তিসকলক নিযুক্তি দিয়াৰ কাৰণে আগতীয়াকৈ ট্ৰায়েল মক যি পৰীক্ষা বুলি কোৱা হয়, আগতীয়া পৰীক্ষা পাতি দিছে তেওঁলোকে। গতিকে এই দুৰ্নীতিক গাপ দিয়াৰ কাৰণে আৰক্ষীৰ শীৰ্ষ মহল যেনেদৰে সচেষ্ট, ৰাজ্য চৰকাৰ তেনেকৈ সচেষ্ট, RSSৰ বিষয়া যিবিলাক নেকি পদাধিকাৰী তেওঁলোক তেনেকৈ জড়িত। গতিকে চৰকাৰৰ যিসকল নিয়ন্ত্ৰক তেওঁলোকে আমাৰ যি সৰু সৰু বিভাগত থকা আৰক্ষীৰ যি কৰ্মচাৰী যিসকলে কঠোৰ পৰিশ্ৰম কৰি ইয়াত কাম কাজ কৰি আছে তেওঁলোকক নিৰ্দেশ দিছে আৰু তেওঁলোকে নিৰ্দেশ পালন কৰিবলৈ বাধ্য। আৰক্ষীৰ শীৰ্ষ মহলৰ পৰা তেওঁলোকক বাধ্য কৰা হৈছে যাতে কোনো ঠাইত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব নোৱাৰে। কিন্তু আৰক্ষীৰ সকলো ধৰণৰ আৰক্ষীৰ শীৰ্ষ পদাধিকাৰী অসম চৰকাৰৰ শীৰ্ষস্তৰীয় যি দুৰ্নীতি এই দুৰ্নীতিৰ বিৰুদ্ধে আজি ৰাজ্যজোৰা হাজাৰ হাজাৰ লোক ওলাই আহিছে কংগ্ৰেছৰ নেতৃত্বত। আৰু এই কথা অসমৰ জনগণে বুজি পাইছে যে তেওঁলোকে এই দুৰ্নীতিক যিমানেই গাপ দিবলৈ চেষ্টা নকৰক কিয় তেওঁলোকে জনগণৰ মুখ নিয়ন্ত্ৰণ কৰিব নোৱাৰে।